প্ৰণীতা আৰু তাইৰ মাক। প্ৰণীতা হৈছে এজনী বিয়া নোহোৱা 30-35 বছৰীয়া ছোৱালী। তাই বহুতো ল'ৰা আহিছিলে, কিন্তু তাই পঢ়াৰ কাৰণে সকলোবোৰ ৰিজেক্ট কৰিলে। আৰু এতিয়া যিবোৰ ল'ৰা আহিছে তাই পচন্দই নহয়। মাকৰ সেইটো লৈ বহুত চিন্তা, কাৰণ তাইৰ বয়স বাঢ়ি বাঢ়ি গৈ আছে। আৰু তাইৰ ভায়েকে ল'ৰাই মানে বিয়া পাতিলে, ল'ৰা ছোৱালীও হ'ল। সেইবাবে মাকৰ আৰু চিন্তা, ভায়েকৰ ল'ৰা ছোৱালীও হ'ল আৰু বায়েকে এতিয়ালৈকে বিয়া হ'বলৈ দেখা নাই। সেইবাবে মাকে ইটোৰ পিছত সিটো সম্বন্ধ লৈ আহি আছে, কিন্তু তাই মানে প্ৰণীতাই পচন্দ নকৰে। মা কি হ'ল? মাতি আছিলা যে, কিবা ক'বা? ক'বলৈকেতো তোক মাতি আছিলোঁ। ইমানকে মাতি আছোঁ, শুনা নাইনে? কিনো কৰি আছিলি তই ভিতৰতে? মই কাম এটা কৰি আছিলোঁ মা। কোৱাচোন কি ক'বানো? মাজনীও তই আৰু কিমান দিন এনেকৈ থাকিবি কচোন? তোক লৈ মোৰ বৰ চিন্তা হৈছে আৰু। মানে কি ক'ব বিচাৰিছা মা? কি ক'ব বিচাৰিছোঁ মানে? একো বুজা নাই নেকি তই মই কি ক'ব বিচাৰিছোঁ? ভাইৰ দুটাকে ল'ৰা ছোৱালী হ'ল আৰু তোৰ এতিয়ালৈকে বিয়াখন হ'বলৈ দেখা নাই। তই ইটোক পচন্দ নকৰ, সিটোক পচন্দ নকৰ। এনেকৈ হ'লে কেনেকৈ হ'ব মাজনী? বয়স ৰৈ থাকে নেকি মানুহ? তোৰ এতিয়া বয়স ৰৈ থকা নাই নহয়। ভাইৰে এতিয়া কিমান হ'ল? তোৰতো 30-35 হৈ গ'ল। এইটো বয়সলৈকে বিয়া নোহোৱাকৈ ঘৰত বহি থাকিলে মাকৰ কেনেকুৱা লাগে তই কি বুজি পাবি? মা মই জানো ঘৰত এনেই আছোঁ কোৱাচোন? মইতো পঢ়া শুনাৰ কাৰণে বা চাকৰি এটা বিচাৰি আছোঁ কাৰণে ইমান দিন বিয়া হোৱা নাই। আৰু তেনেকৈ বিয়া হওঁ বুলি হৈ যাব পাৰি নেকি? ভাল ল'ৰা এটাওতো পাব লাগিব। তোমালোকে যেনেকুৱাহে ল'ৰা আহা মোৰ পচন্দ নহয়। মই কি কৰিম মা? ইমান বয়সত মই বয়সস্থ ল'ৰালে বিয়া হ'ম নেকি? হ'ব তইনো এতিয়া এইটো বয়সতনো কমচাকে সৰু ডেকা ল'ৰাটো পাবি হা? তইতো বয়সস্থ ল'ৰাৰ লগতে বিয়া হ'ব লাগিব। তোৰ এতিয়া 18-16 বছৰ হৈ থকা নাই নহয়, সেইটোকে পাহৰি যাওঁ। মা তুমিওনো তেনেকৈ কোৱা নে? সদায় এইবোৰ কথা শুনি মই পাগল হৈ গৈছোঁ আৰু মা। বেলেগৰ মানুহে কয় সেইটো বাৰু সহ্য কৰিব পাৰি, কিন্তু ঘৰৰ মানুহখিনিওনো এনেকৈ কয়নে? তোমালোকেতো মোক বুজি পোৱা। মই কিয় এনেকৈ থাকিলোঁ, কিয় এনেকৈ থাকিব লগা হ'ল তোমালোকে কি নাজানা নেকি মা? ভাইটিয়েও কয় আজিকালি, আৰু তুমিও কোৱা হ'লা। নিজৰ মাকজনীয়ে যদি কয় আৰু বেলেগৰ পৰানো কি আশা কৰিম? ক'বই লাগিব বুজিলি, ক'বই লাগিব। বাহিৰত ওলাব নোৱাৰা হৈছোঁ তোৰ কাৰণে। ভাইৰে আৰু বোৱাৰীয়েৰে মানুহৰ আগত লাজ পোৱা হৈছে। সিহঁতকো কিমানে কি কথা কৈ থৈ যায়। বাইকজনীক ঘৰত বহাই থৈছ, বুঢ়ী কৰি থৈছ, কিমান কি কথা। মইতো ওলাই যাবই নোৱাৰোঁ, মোকতো কিমানে ক'ব। মই কি লাজ নাপাওঁ নেকি? তোৰ কাৰণে মোৰ মান সন্মান চব চেচ হৈ গৈছে মানে। তই কি চাকৰি কৰি থাক? তই চাকৰি কৰি আৰু খোৱাবি যে হৈছে আৰু। চাকৰি তাকৰি কৰিব নালাগে, ল'ৰা এটা চা আৰু বিয়া হৈ যা। এনেকৈ থাকিলে আৰু মোৰ মূৰটোহে বেয়া হ'ব বুজিলিনে? তাই পচন্দই নহয়। মা মই ইমানবোৰ পঢ়ি শুনি মই চাকৰি এটা ল'ম বুলিয়েতো পঢ়িছিলোঁ ন। নিজৰ ভৰিত নিজে থিয় হ'ম মই। এতিয়াতো একো নকৰাকেও থকা নাই, প্ৰাইভেটকৈ হ'লেওতো কিবা এটা কৰি আছোঁ। নিজৰ হাত খৰচটোকে উলিয়াই আছোঁ মা। মই বিয়া হোৱাটোৱেই মোৰ প্ৰধান কাম নেকি মা? মই বিয়া নহ'লোঁ বুলিয়েই তোমালোকৰ ওপৰততো বুজা হোৱা নাই। নিজৰ খৰচটো নিজে উলিয়াব পাৰি আছোঁ, তথাপিও তোমালোকে এনেকৈ ব্যৱহাৰ কৰা নে মোক? মই বিয়া হওঁ বুলি যাৰে তাৰে লগত বিয়া হৈ গুচি যাব পাৰোঁ নেকি মা? মোৰ কি ভৱিষ্যতৰ কথা নাই? মই বিয়া নহ'লোঁ বুলিয়ে তোমালোকৰ ইমান মান সন্মান হানি হৈছেনে মা? হৈছে বুলি কৈছোঁ, হৈছে। তোৰ আৰু একো কথাই নুশুনো। তই বহুত হ'ল, তোৰ মতলবী বহুত হ'ল। এইটো বয়সলৈকে বিয়া চিয়া হোৱা নাই। তই কি ভাবিছ নেকি তই বয়সত বিয়া হৈ পেলাই পিছত সংসাৰ ভালকৈ কৰিব পাৰিবি? আৰে তই বয়সত বিয়া হ'লে তই ল'ৰা ছোৱালী তুলিব নোৱাৰিবি। সেইটো তোৰ মাথাত কিয় নোসোমায়? এতিয়া 30-35 বছৰ হৈ গ'ল, এতিয়াই মোৰ চিন্তা লগা হ'ল। তই যে আৰু সন্তানৰ মুখ দেখা পাবি হৈছে আৰু। ইমান বয়সত মানুহে ল'ৰা ছোৱালী জন্ম দিব পাৰে নেকি? তই কিয় সেইবোৰ ভাবি নাচাৱ? একো চাকৰি তাকৰি কৰাৰ দৰকাৰ নাই। ল'ৰা এটা চা আৰু বিয়া হ। আৰু ল'ৰা চা মানে কি, ভাইৰে তোৰ কাৰণে ল'ৰা এটা চাইছে। তোক ক'বলৈ অকণমান ভয় কৰি আছে, কাৰণ তই চইচ নকৰ যে, তই পচন্দ নকৰ যে, সেইবাবে মোক ক'বলৈ দিছে। ভাইৰে ফটোখনো দেখাব। তই আৰু অমান্তি নহ'বি কৈ দিছোঁ, কিন্তু বিয়া হৈ যা। তোৰ নিজৰ ভৱিষ্যতৰ কাৰণে কৈছোঁ, তোৰ ভালৰ কাৰণে কৈছোঁ, বুজিছনে মাজনী? ভাইৰৰ দুটাকে ল'ৰা ছোৱালী হ'ল, সি কি লাজ নাপায় নেকি কচোন? বাইকজনী ঘৰতে আছে, এতিয়াও বিয়া হোৱা নাই, আৰু তাৰ দুটাকে ল'ৰা ছোৱালী হ'ল। সেইবাবে ঘনীয়েকে সিহঁতৰ পৰিয়ালৰে মানুহ এজন মানে ল'ৰা এজন চাইছে তোৰ কাৰণে। মই মাতি দিওঁ তাক, ফটোখন লৈ আহিব, চাই ল আৰু না নকৰিবি। বাবা ফটোখন লৈ আছোন। মা এইখন ফটো। চা দেচোন দে। মাজনী চাচোন, চা এইখন ফটো। মা তোমালোকে মোলৈ এইজন মানুহ চাইছা? মা ভাইটি তই বাহিৰলৈ এইজন মানুহ চাইছ? তাতেতো কি হ'ল বা? কি বেয়ানো এজন মানুহ? কি বেয়া দেখিছ? ইমান ভাল মানুহ, ইমান ধনী মানুহ, তই কি বেয়া দেখিলি? পিংকিয়ে কিমান বিচাৰিছে তোৰ কাৰণে ল'ৰা, বুজিছনে? আৰু এই মানুহজনে নিজে আহিছে, তোক বোলে বহুত পচন্দ কৰে, তোক আগতে পাইছে, সেইবাবে তাইৰ পৰিয়ালৰে হয়। কি বেয়ানো? তই কেতিয়ানো বিয়াত বহিবি আৰু বা?
মই ভালকৈ চিনি পাওঁ এজন মানুহ। পিংকিৰ ঘৰত যাওঁতে দুবাৰ মই লগ পাইছোঁ। পিংকিৰ কিবা সম্পৰ্কীয় খুৰা নহয় জানো? মইতো ভালকৈ চিনি পাওঁ। তেখেতৰতো পত্নী ঢুকালে আৰু এটা ল'ৰা সন্তানো আছে দেখোন। তহঁতে মোৰ কাৰণে তেওঁক পচন্দ কৰিছ। মই এটা ল'ৰা সন্তান থকা বাপেকলৈ মই বিয়া হৈ যাম। কিনো হ'ল তাতে? কিমান ধনী মানুহ তেওঁ জানো? ধনী হ'ল বুলিয়ে কি মই তেখেতলৈ বিয়া হৈ গুচি যাব লাগে নেকি? তহঁতৰনো মই ইমান বুজা হৈ গৈছোঁ নে ভাইটি? তয়ো তেনেকৈ কোৱা হলি। মই বিয়া নহওঁ। মই গোটেই জীৱন এনেকৈ কটাম। তথাপিও মই এই মানুহজনৰ লগত বিয়া নহওঁ। মই কৈ দিছোঁ, ধনী হ'ল বুলিয়ে মই টকা দেখিয়ে মই যাৰ তাৰ লগত বিয়া হৈ যাব নোৱাৰোঁ নহয়। এটা সন্তান থকা বাপেকিলে মই বিয়া হ'ম নেকি? মোতকৈ বয়সত কিমান ডাঙৰ ভাবি চাচোন। তহঁতে মোক এনেকুৱা কিয় কৰিছ? তই কি এতিয়া সৰু ল'ৰা পাম বুলি আশা কৰি আছ নেকি? হা মাজনী, কি বেয়ানো? ইমান ধনী মানুহ, ভাল মানুহ, আৰু এনেও সন্তান এটা আছে আৰু কাৰণ ভালেই হৈছে। ভগৱানে কি জানি তোৰ ভালৰ কাৰণে ভাবি চিন্তিয়ে এইটো সম্বন্ধ পঠাইছে। হা, তোৰ যদি সন্তান নহয়েই জীৱনত, তেতিয়া তই কি কৰিবি? সেইটো সন্তানকে নিজৰ বুলি ভাবি ডাঙৰ দীঘল কৰিব পাৰিবি ন? ভগৱানে তোৰ ভালৰ কাৰণে কৰিছে যি কৰিছে, গম পাইছনে? না নকৰিবি, মই কৈ দিছোঁ। বা কথাবোৰ অলপ ভাবি চিন্তি চাই কাম কৰিবি, গম পাইছনে? তই এতিয়া সৰু ছোৱালী হৈ থকা নাই নহয়। আমি এতিয়া বুঢ়া হলোহি আৰু তই বুঢ়া হ'বলৈ বাকী আছে নেকি? হা, এতিয়া কি তই ডেকা ল'ৰা পাম বুলি ভাবি আছ? এতিয়া ইমান বয়স হ'ল সি, ল'ৰা ছোৱালী পিছত নহ'লে তই কি কৰিবি? ভালহে, এতিয়া মায়ে ঠিকেই কৈছে। কি বেয়ানো? আৰু ইমান ধনী মানুহ, তই বহুত সুখত থাকিব পাৰিবি। পিংকিয়ে তোৰ কথা ভালে চিন্তা কৰিছে, গম পাইছনে? মই নহওঁ বুলি কৈছোঁ, নহওঁ। তহঁতে মোক জোৰ কৰিব নোৱাৰ নহয়। যদি মই ইমানেই তহঁতৰ কাৰণে প্ৰব্লেম হৈ পৰিছোঁ, মই ঘৰৰ পৰা লাগিলে ওলাই যাম। তথাপিও মই এই মানুহজনৰ লগত মই বিয়াত নবহো, কৈ দিছোঁ। কিন্তু ইমান বুঢ়া মানুহৰ লগত মোক বিয়া দিব ওলাইছ তহঁতে। মা বুলি ক'বলৈ মই বেয়া পাইছোঁ। তই নিজৰ ছোৱালীৰ কথা এয়া চিন্তা কৰিছ? মই কি ইমান বুঢ়া হৈ গ'লো নেকি? 30-35 বছৰ বয়সলৈকে আজিকালি ছোৱালী বিয়া নহয়, কাৰণ নিজৰ ভৰিত নিজে থিয় হ'বলৈ বিচাৰে। আৰু ময়ো সেইটো বিচাৰিছোঁ। পঢ়ি শুনি লৈ মই এনেকুৱা কৰিব নোৱাৰোঁ। মই গোটেই জীৱন বিয়া নোহোৱাকৈ থাকিম লাগিলে। বিয়া হোৱাটোৱে মানুহৰ প্ৰধান কাম হ'ব নোৱাৰে। মা, তহঁতে মোক ফ'ৰ্চ নকৰিবি, কৈ দিছোঁ, নহ'বা মই ঘৰৰ পৰা ওলাই যাম। মাজনী, শুনচোন মাজনী। কি যে হ'ব মানে নহয়। সেই ছোৱালীজনীক কেনেকৈ বুজাম ভাবি নোপোৱা হৈছোঁ। আৰু মা, কি কৰ সোনকালে। কিন্তু মই আৰু ধৈৰ্য ধৰিব নোৱাৰা হৈছোঁ, বাহিৰত ওলাব নোৱাৰা হৈছোঁ। মানুহে কিমান হাঁহে জাননে আমাক? ছোৱালীজনী ঘৰতে বুঢ়ী কৰি ৰাখিছ বুলি। কি হ'ল, তহঁতৰ ওলাই নহ'বই নেকি আজি? হা, ঘনীয়াৰো ওলাই হ'লনে নাই? সোনকালে যাব লাগে, সোনকালে পাবগৈ লাগে। মোৰ একমাত্ৰ ভাগিনজনীৰ বিয়া হয়। মই আগতীয়াকৈ যাব লাগিছিলে। কালিলৈ বিয়া, এতিয়া আজি যাব ওলাইছোঁ। কিমান চাগে তাই বেয়া পাইছে। সোনকালে গৈ পাবগৈ লাগে। কি হ'লনো, ইমান টাইম লাগে নে ঘনীয়াৰো ওলাওঁতে? মা, তাই বাৰু ওলাই হৈছে, ৰচোন। মই বেলেগ এটা কথাহে ভাবি আছোঁ জাননে? বা বিয়ালৈ নাযাব জানো? মা, কি বেলেগ কথা ভাবি আছ? আৰু বাইৰে আকৌ কিয় নাযাব? যাব। ভনীয়েকৰ বিয়ালৈ আকৌ নোযোৱাকৈ থাকিব নেকি তাই? মাহীয়েকৰ জীয়েক হ'ল, কি হ'ল, একমাত্ৰ ভনীয়েক নহয় নেকি? মাহীয়েকৰ জীয়েকজনী তাই কি ভনীয়েকে দেচোন। তাই কিয় নাযাব আকৌ? যাব। তই কি কথা ভাবি আছ? তাই আগতেহে যাব লাগিছিলে মোৰ মতে। আগতে গৈ কাম বন অলপ কৰি সহায় কৰি দিব লাগিছিলে। মাহীয়েৰে কিমান খং কৰি আছে, কোনো এটা আগতীয়াকৈ যোৱা নাই। বৰ বিয়াখন পাতাটো ইমান সহজ কথা নহয় দেচোন। ছোৱালীজনীক বিয়া দিব ওলাইছে, মানুহ দুনুহ লাগে দেচোন। এইটো সময়ত বিপদে আপদে কাম বন কৰিবলৈ হ'লেও তাই মই আগতেই পঠাইছিলোঁ, কিন্তু তাই আৰু সময়ে নাই যাবলৈ কাৰণে। এতিয়া আকৌ বিয়াত কিয় নাযাব? যাব আকৌ। তই কিয় ভাবি আছ? কি ভাবি আছ? মা, বাৰ লগত ক'ৰবাত যাবলৈ মোৰ বেয়াই লগা হৈছে, খঙে উঠা হৈছে। এতিয়া বিয়াত বা যদি যায়, আকৌ 10টা কথা ক'ব। মোৰ এইবিলাক সহ্য নোহোৱা হৈছে। আৰু মা, কি যে কথাবোৰ কৈ থাকিব। বায়েতো নুশুনে, আমাকহে কৈ থাকিব। বা আকৌ শুনিলেও বাৰ গাতে নালাগে, একো কথাই মাথাত নোসোমায়। মোৰ খং উঠা হৈছে। আৰু মা, এতিয়া বায়েকজনী বিয়া দিবলৈ থাকোঁতেই ভৈনীয়েকৰ বিয়া, আৰু বিয়ানো নহ'ব কিয়? আমি জানো তাইৰ কাৰণে ৰৈ থাকিব পাৰোঁ? আমাৰোতো বয়সৰ কথা আছে, চুমিৰোতো বয়সৰ কথা আছে। এতিয়া বাইদেউ বা বিয়া নহয় বুলি তাইও নোহোৱাকৈতো থাকিব নোৱাৰে, তাইকতো দিবই লাগিব। এতিয়া লাজৰ কথাও সেইটো দেচোন। বায়েকজনী থাকোঁতেই ভৈনীয়েকৰ বিয়া, কিমান লাজৰ কথা। মা, তাইৰ কাৰণে ল'ৰাটো নাহাও নহয়। আগতে কিমান ভাল ল'ৰা আহিলে, কিন্তু তাই চব ৰিজেক্ট কৰিলে, আৰু এতিয়া ভাল ল'ৰা নাহাই হ'ল। তাই এতিয়া কি এনেকৈ গোটেই জীৱনটো ঘৰতে থাকিব নেকি? মা, পিছত মানুহে আমাকহে দুখিব। এতিয়া বিয়াত যাবলৈও মোৰ চিন্তাই লাগিছে। চবেই বুবু বাবা কৰিব তাইক দেখি। কথাটো তই ঠিকে কৈছ, কিন্তু কিনো কৰিবি, উপায়টো নাই। তাইক কোনোবাই বুজাব পাৰিব জানো? আৰু তাই নোযোৱাকৈ থাকিলেও কথাটো বেয়া হ'ব নহয়। ভনীয়েকৰ বিয়া, ক'ত নোযোৱাকৈ থাকিবনো? যি হয় দেখা যাব। আৰু ব'ল সোনকালে যাওঁ।
বিয়ালৈ বুলি সকলোবোৰ গ'ল। তাৰ পাছত বিয়াত যিখিনিহে হ'ল, প্ৰণীতাই কাকো নোকোৱাকৈ মনে মনে ঘৰলৈ বুলি গুচি আহিলে। আৰু ঘৰত আহি তাইক কান্দি আছেহি। মাকহঁতে তাত তাইক বিচাৰি ফুৰিছে, কিন্তু তাই গুচি আহিলে। কাৰণ কিয় জানেনে? বিয়া ঘৰত সকলোৱে তাইৰ কথা আলোচনা কৰে। মাকক কয়, ভাইহঁতক কয়, ভাই বোৱাৰীক কয়, কি হ'ল তাইৰ কাৰণে ল'ৰা পোৱা নাই নেকি? ইজনীও আহি তেনেকৈ ঠাট্টা মস্কৰা কৰিব, সিজনীও আহি তেনেকৈ ঠাট্টা মস্কৰা কৰিব। তাই আৰু অসহ্য হৈ গ'ল। অৱশেষত তাই মনে মনে বিয়াৰ পৰা গুচি আহিলে। তাইৰ দুখবোৰ কাক ক'ব, কি কৰিব, একো ভাবি নোপোৱা হৈছে। হওঁ বুলিয়েতো যাৰে তাৰে লগত বিয়া হৈ গুচি যাব নোৱাৰে। বয়স হ'ল বুলিয়ে কি যিকোনো মানুহৰ লগতে তাই গুচি যাব পাৰে নেকি বিয়া হৈ? তাই এতিয়া কি কৰিব, একো ভাবি পোৱা নাই। মাজনী, তই যে এনেকৈ নোকোৱাকৈ বিয়াৰ পৰা গুচি আহিলি কিহৰ কাৰণে? আমাৰ মান সন্মানবোৰতো শেষ কৰিছই, আৰু এতিয়া এনেকৈ নোকোৱাকৈ গুচি আহিছ হা? তাত সকলোতে বিচাৰি ফুৰিছোঁ, চব মানুহে আচৰিত হৈ গৈছে ক'ত গ'ল বুলি। তইতো এবাৰ কৈ থৈ আহিব পাৰ। মা, মই ভাইটিক ফোন কৰি কৈ দিছোঁৱে দেখোন। পিছতহে কৈছ তই? কিমান সময় বিচাৰি ফুৰিছোঁ হা? আহোঁতেতো কৈ থৈ আহিব পাৰ। সকলো মানুহেতো ইমানবোৰ কথা কৈছে, ইমানবোৰ শুনাইছেই আমাক বিয়া নোহোৱাৰ কাৰণে। আৰু এতিয়া এনেকৈ মনে মনে নাইকিয়া হৈ গৈছ, আৰু কিমানখিনি কথা শুনিব লগা হৈছে, তই কি বুজি পাবি হা? ভাইৰক কিমান দেৰিকৈ তই ফোন কৰি কৈছ। ফোন কৰাৰ পাছতহে আমি গুচি আহিছোঁ, নহ'বা সকলো হুলস্থুল হৈ গৈছে তই ক'ত গ'লি বুলি। এইবোৰ কামৰ কাৰণে তোৰ ওপৰত মানে খং উঠে, বুজিলি নে হা? কথাষাৰ কৈ আহিলে কি ক্ষতিটো হয়? হ'ব মা, হ'ব, মোক আৰু কষ্ট নিদিবা। তোমালোকে মোক অলপো বুজিবলৈ চেষ্টা নকৰা। মানুহবোৰে যেনেকৈহে কৈছে, মই কি কষ্ট পোৱা নাই? মোৰ কি বেয়া লগা নাই? অকল তোমালোকৰহে বেয়া লাগিছে মা। তোমালোকৰ মান সন্মানেই গুচি গ'ল ন? কিন্তু মোৰ কথাটো এবাৰ ভাবা, মই কেনেকৈ জীয়াই আছোঁ। আজিৰ পৰা আৰু কোনো পৰিয়ালবৰ্গৰ ঘৰত মই নাযাওঁ মা, কেতিয়াও নাযাওঁ। যেতিয়ালৈকে মই বিয়া হ'ব নোৱাৰোঁ, ক'তো নাযাওঁ। আৰু মই যাৰ তাইৰ লগত বিয়া হৈ গুচিও যাব নোৱাৰোঁ। সিহঁতৰ কথা মতে, সিহঁতে হাঁহিব বুলি, সিহঁতে ঠাট্টা মস্কৰা কৰিব বুলি মই যাৰ তাইৰ লগত বিয়া হ'ব নোৱাৰোঁ মা। মই নিজৰ ভৰিত থিয় দিম। মই যি কৰিব বিচাৰোঁ, মোৰ যি সপোন আছে, মই সপোনবোৰ পূৰাব বিচাৰোঁ মা, সপোনবোৰ পূৰাব বিচাৰোঁ। চুপ থাক, তোৰ কথা বুজিছ? চুপ থাক। তই সপোনবোৰ পূৰামকৈ বুঢ়ী হবি, আৰু বুঢ়ী হ'লিয়ে, হ'বলৈ বাকী নাই, বুজিলি? তোৰ কাৰণে এতিয়া কি ভাল ল'ৰা আহিব বুলি ভাবিছ? হ'ল আৰু, তই বিয়াৰ আশা বাদেই দে। আৰু মোৰ টেটুতে লাগি থাকিবি, তই মোৰ বোজা হৈ থাকিবি এইখন ঘৰত। ভাইৰৰ মান সন্মান চব চেছ কৰি দিছোঁ, আৰু কি ক'ম তোক, ক'বলৈ ভাষা নাই। মা, তুমি কিয় পাহৰি গৈছা? দেউতা ঢুকোৱাৰ পাছৰ পৰা তুমি যিমান কষ্ট কৰিছা, ময়ো সমানেই কষ্ট কৰিছিলোঁ মা। মই নিজে কষ্ট কৰি পঢ়িছোঁ, আৰু ভাইটিকো পঢ়াইছোঁ। সেইবোৰ চব পাহৰি গ'লা ন মা? ভাইটিক ভাল মানুহ কৰিবৰ কাৰণে, পঢ়াবৰ কাৰণে মই কিমান কষ্ট কৰিছোঁ, আৰু নিজেও পঢ়া এৰা নাই। সেইবোৰ কৰোঁতেই মই বিয়াৰ বয়সনো কেতিয়া পাৰ হৈ গ'ল মোৰ গমেই নাপালোঁ মা। তথাপিও তোমালোকে মোক এতিয়া দোষা। মই কিনো ভুল কৰিলোঁ? ঘৰখনৰ দায়িত্ব লওঁতে মই নিজৰ কথা ভাবিবলৈ পাহৰিয়ে গ'লোঁ। সেইটো কি মোৰ ভুল হ'ব পাৰে নেকি মা? ভুল হ'ব পাৰে নেকি? ভাইটিয়ে বিয়া পাতোঁ বুলি ক'লে মই মানা নকৰিলোঁ, কাৰণ ভাবিলোঁ তাৰো যদি সংসাৰখন হৈ যায়, তাক যদি এটা ভাল মানুহ কৰিব পাৰোঁ। সেইবোৰ দেখিলে কিজানিবা দেউতাৰ আত্মাই শান্তি পাব, তুমি শান্তি পাবা। তুমিও কিমান কষ্ট কৰিছা আমাৰ কাৰণে। সেইবোৰ মই দেখা নাই জানো মা? মই সেইবোৰ পাহৰিব নোৱাৰোঁ। তোমালোকে মোক বুজিবলৈ চেষ্টা কৰা মা। মই নিজৰ কথা নভবা নহয়, এতিয়া ভাবিছোঁ, কিন্তু বয়স বেছি হৈ গ'ল বুলি কি মই এতিয়া মৰি গ'লেহে হ'ব ন মা? হ'ব দে, মনে মনে থাক। আৰু তোৰ এইবোৰ কথা শুনি মই পাগল হৈ গৈছোঁ। আৰু বহুত হ'ল, বহুত দায়িত্ব ল'লি ঘৰখনৰ। এতিয়াৰ পৰা অলপ নিজৰ কথা ভাবিবলৈ শিক। নিজৰ কথা নাভাবিলি নহয় তই, এতিয়া ভাব, বুজিলি নে? নহ'বা মানুহৰ আগত আৰু দুদিনমান পিছত ওলাবই নোৱাৰা হ'বি, গম পালি? মা, অৱশেষত প্ৰণীতাক চাবলৈ কাৰণে এদিনাখন এজন ভাল ল'ৰা আহিলে, আৰু ল'ৰাজন কিন্তু তাইতকৈ বয়সত সৰু। আৰু তাৰ পাছত আপোনালোকে বাৰু সকলোবোৰ কথা জানি শুনি আমাৰ ঘৰত আহিছে নে কিবা ধেমালি কৰিছে? মই একো বুজি পোৱা নাই। তেওঁতো ভাল চাকৰি আছে, আৰু বয়সতো মোতকৈ সৰু হয়, তথাপিও মোলৈ বিয়াৰ প্ৰস্তাৱ লৈ আহিছে যে, মানে মই আচৰিত হৈছোঁ। মাজনী, তুমি আচৰিত হোৱাৰ দৰে আমিও আচৰিত হৈছিলোঁ, এইটো স্বাভাৱিক কথা।
তোমাক এখন বিয়াত দেখিছিলে বোলে সি আৰু তেতিয়াৰ পৰাই তোমাৰ প্ৰেমত একদম মজগুল যিমান বুজায়ো তাক বলে পৰা নাই বিয়া পাতিলে অকল তোমাকে পাতিব তোমাৰ মানে সি ইমানেই পচন্দ কৰিলে কিয় পচন্দ কৰিলে তুমি নিজে সুধি লোৱা তাকেই আপোনালোকে যে আহিলে মোৰ কিন্তু বহুত ভাল লাগিছে মানে যি কাৰণেই নহওক মোৰ ছোৱালীজনী ভাল বয়সটো অকণ বেছি হ'ব পাৰে কিন্তু তাই সকলোবোৰ গুণ আছে তাকে আণ্টি মই প্ৰণীতাৰ গুণবোৰ দেখিয়ে প্ৰেমত পৰিছোঁ তোমাৰ চাগে মনত আছে প্ৰণীতা মৌচুমীৰ বিয়াখনৰ কথা তাতেই তোমাক দেখিছিলোঁ তোমাক লগ পাইছিলোঁ তাৰপাছত আৰু এখন বিয়াত তোমাক নকওঁ বাৰু এতিয়া কিন্তু তেতিয়াৰ পৰাই মই তোমাক ফ'ল' কৰি আছিলোঁ তুমি চাগে গম নোপোৱা তুমি ইমান চিম্পলত থাকা সকলোবোৰে কিমান ষ্টাইল কৰি ঘূৰি ফুৰিছে কিন্তু তোমাৰ চিম্পল মনোভাৱ চিম্পল ড্ৰেছ পোছাক মানে তোমাৰ সকলোবোৰ মোৰ একদম ভাল লাগি গ'ল মই যেনেকুৱা ধৰণৰ ছোৱালী বিচাৰোঁ তুমি ঠিক তেনেকুৱাই বয়স ভালপোৱাত আৰু বয়স কি আছে বয়সে ভালপোৱা বাধা দিব নোৱাৰে নহয় কেতিয়াও মই তোমাতকৈ সৰু হ'লেও কি হ'ল মোৰ এইখিনি মেচিউৰিটি আছে তোমাক সুখত ৰাখিবলৈ বা আমাৰ সংসাৰখন ভালে নিবলৈ কাৰণে সেইখিনি মোৰ কেপাচিটি আছে তুমি প্লিজ না নকৰিবা মই তোমাক বহুত দিনৰ পৰাই ভাল পাই আহিছোঁ মই মাহঁতক আগতেই কৈছোঁ কিন্তু মাহঁতে মান্তি হোৱা নাছিলে সেইবাবে আমাৰ অহা অলপ দেৰি হ'ল তুমি বেয়া নাপাবা প্লিজ মানা নকৰিবা দেখিছে আজিকালি ল'ৰা ছোৱালী দেখিছে বলে নোৱাৰোঁ আৰু সিহঁতে যি কয় সিহঁতৰ লগত হাৰ মানিবলগীয়াই হয় আৰু তাৰ পচন্দ আৰু আমাৰো পচন্দ সি যেতিয়া পচন্দ কৰিছে আমিনো আৰু ক'ত মানা কৰিব পাৰিম সি এতিয়া চাকৰি কৰে নিজে নিজৰ ভৰিত থিয় হৈ আছে সংসাৰখনটো চলাব পাৰিবই আমাৰ লগতনো কি কথা আমি আৰু আহিবই লাগিব আপোনালোকৰ পিছে কিবা ক'ব লগা আছে যদি কওক নাই আমাৰনো কি ক'ব লগা থাকিব আমাৰ সুখৰ অন্ত নাই আমি সুখী ল'ৰাজন আমাৰ কিয় পচন্দ নহ'ব বাৰু ইমান ভাল চাকৰি কৰে আৰু দেখাই শুনাও ইমান ধুনীয়া মোৰ ছোৱালীক বিয়া পাতিবলৈ প্ৰস্তাৱ যে দিছে সেইটোৱে আমাৰ কাৰণে ভাগ্যৰ কথা আমাৰ ফালৰ পৰা একো আপত্তি নাই আমাৰ ফালৰ পৰা ফিক্স বুলি ধৰি লওক আৰু নহয় এবাৰ তথাপিও ভাবি চাই লোৱা মানে চাই লওক মোতকৈ বয়সতো সৰু আৰু ইমান ভাল চাকৰি আছে বহুত ভাল ছোৱালী পাব সেইকাৰণে কৈছে এবাৰ আকৌ ভাবি চাই লওক নেকি মোৰ আৰু ভাবিবলৈ নাই মোৰ এক কথা মোৰ ফিক্স কথা মই বিয়া পাতিলে তোমাকে পাতিম আৰু কাকো নাপাতো তোমাৰ যদি কিবা আপত্তি আছে কোৱা মোৰ কিনো আপত্তি থাকিব পাৰে নাই মোৰ একো আপত্তি নাই তথাপিও তই মনে থাক আমাৰ ফালৰ পৰা একো আপত্তি নাই মই আমাৰ পুৰোহিতজনৰ সৈতে কথা পাতি বিয়াৰ দিন বাৰ ঠিক কৰি মই আপোনালোকক জনাই আছোঁ বাৰু হ'বনে হ'ব দিয়ক হ'ব আৰু আমি তেন্তে গৈ থাকোঁ সকলোবোৰ ঠিক ঠাক হ'ল যেতিয়া আমি এতিয়া উঠোঁ আৰু হ'ব আমি খবৰ দিম বাৰু আপোনালোকক ঠিক আছে আৰু এনেকৈয়ে সকলোৰে আলোচনা মৰ্মে দিন বাৰ ঠিক কৰি দুয়োটাৰে বিয়াখন পাতি দিলে আৰু ভালে কুশলে বিয়াখন পাৰ হৈ গ'ল তাৰপাছত আপোনালোকে খালেনে বাৰু শইকীয়ানী খালেনে মই মানে ভিতৰত লাগি থাকোঁতে বাহিৰত চাবলৈ পৰা নাই খালেনে বাৰু খালোঁ খোৱাটো কি আৰু খালোঁ দিয়ক পিছে বৰুৱানী কথা এটাহে কওঁ আপুনি আৰু ছোৱালী নাপালে মানে আপোনালোকে কি ক'ব বিচাৰিছে হ'ব আৰু দিয়ক বৰুৱানী আমাৰ পৰা আৰু লুকুৱাব নালাগে আমি চব কথাই জানো বাবাতকৈ যে কইনাজনী ডাঙৰ বয়সত বহুত ডাঙৰ সেইটো আমি ভালকৈ জানো পিছে আপোনালোকৰ প্ৰব্লেম নহ'ব জানো আমাৰনো কি আৰু আমাৰতো একো প্ৰব্লেম নহয় আপোনালোকৰহে প্ৰব্লেম হ'ব ল'ৰা ছোৱালী নহ'ব পিছত ইমান বয়সস্থ ছোৱালী কিহৰ কাৰণে বিয়া পাতিলে সি ইমান ভাল ল'ৰা ভাল চাকৰি কৰে ইমান ভাল ছোৱালী পালে হয় মইতো আমাৰ ভতিজাজনীৰ কথা কৈয়ে আছিলোঁ আপোনালোকেহে গুৰুত্ব নিদিলে এতিয়া এইজনীক আনি পেলাই আপোনালোকে নাতিৰ মুখে নেদেখিব দেখোন তাকেতো বৰুৱানী আপোনালোকে কিন্তু বহুত ভুল কাম কৰিলে দেই বহুত ভুল কাম কৰিলে তাক বুজাব লাগিছিলে সেই ইমান ডাঙৰ বয়সত ছোৱালী জানো বিয়া পাতি আনে মানুহে শুনিলে কি ক'ব আমি কাকো কোৱা নাই বুলিহে নকওঁ বাৰু সেইটো চিন্তা কৰিব নালাগে কিন্তু দেখিলেই ধৰিব পাৰি নহয় দেখিলেই গম পোৱা যায় দেখোন তাতকৈ যে ডাঙৰ বুলি কি চাই বিয়া পাতিলেহে আপোনালোকে হয় দিয়ক শইকীয়ানী কি যে কৰিম আৰু ভাবিয়ে পোৱা নাই ল'ৰাটোৱে পচন্দ কৰিলে তাৰ আগত আমি হাৰ মানিবইলগীয়া হ'ল গম পাইছেনে বহুত বুজালোঁ তাক নাই নোৱাৰিলোঁ বুজাবলৈ অৱশেষত তাৰটোৱে হ'লগৈ জানেই দেখোন আজিকালি ল'ৰাক বুজাবই নোৱাৰি যি কয় তাকে কৰিবই কি কৰিম আৰু উপায়টো নাই এতিয়া বিয়াখনটো হৈয়ে গ'ল আজি বিয়াৰ দিনাখনো এইবোৰ কথা পাতি কিবা লাভ আছে একোতো লাভ নাই মনটোহে বেয়া লাগিব এইবোৰ কথা আৰু কাকো নক'ব আৰু দিয়ক যি হ'ল হৈ গ'ল আৰু ব'লক আপোনালোকে খাই বৈ লওকচোন এইবোৰ কথা কৈ নুফুৰিব বুজিছেনে নহবা গোটেই কলনীত আমাক হাঁহিব
নকওঁ আপুনি চিন্তা নকৰিব আমি নকওঁ কিছুমানে পিছে এনেই গম পাইছেনে কিছুমানে এনেই গম পাইছে আমি নকওঁ নহয় আৰু এটা কথা যদি সন্তান দিব পাৰে তেতিয়া বেলেগ কথা যদি সন্তান জন্ম দিব নোৱাৰে আপোনালোকক চবেই হাঁহিব কিন্তু দেই কি কাম কৰিলে বুলি বলক খাই লওঁ আৰু হয় দিয়ক আপোনালোকে ঠিকেই কৈছে এইবোৰ লৈ মোৰ বৰ চিন্তা জানেনে এইকেইদিন ভালকৈ খাবলৈ শুবলৈ পৰা নাই কি হয় ভগৱানেহে জানে আৰু ভগৱানকে দিছোঁ আৰু বুজিছে মা কিবা ক'ব বোৱাৰী মোৰ তোমাৰ লগত কথা কেইটামান আছে কি কথানো মা কওকচোন বোৱাৰী মই খোলাখুলিকৈ কোৱা মানুহ বুজিলাতো সেইবাবে খোলাখুলিকৈ ক'ব বিচাৰিছোঁ মোক এটা নাতি লাগে যিমান পাৰা সোনকালে বুজিলানে কি এইবোৰ কি কথা কৈছে মা আপুনি আজি বিয়া হোৱা মাত্ৰ 2 দিন হৈছেহে আপুনি এইবোৰ কি কৈছে মা যি শুনিছা তাকে কৈছোঁ মোক এটা নাতি লাগে বাছ নাতি লাগে ল'ৰা ছোৱালী বুলি কোনো কথা নাই হ'লেই হ'ল খালি সোনকালে লাগে আৰু যদি সোনকালে মোক এটা নাতি দিব নোৱাৰা তেন্তে হ'লে মই আৰু বাবালে দ্বিতীয় বিবাহ কৰাই দিম কৈ দিছোঁ কিন্তু মা সেইবোৰ কি কৈছে আপুনি ঠিকে কৈছোঁ এইটো বয়সত বিয়া হৈ আহিছে যেতিয়া মোৰ আশাটো পূৰণ কৰিবই লাগিব মই যি কওঁ তাকে শুনিবই লাগিব আৰু এইবোৰ কথা যদি বাবাক কোৱা বাবাৰ কাণত পৰে তেতিয়া কিন্তু কথা বেয়া হ'ব মই কৈ দিলোঁ মোক এমাহৰ ভিতৰতে ভাল খবৰ এটা দিব লাগিব নহ'লে মই বাবালে বেলেগ ছোৱালী চাবলৈ আৰম্ভ কৰি দিম কৈ দিছোঁ মা আপুনি এইবোৰ কি কথা কৈছে আমাৰ বিয়া হোৱা মাত্ৰ 2 দিন হৈছেহে এতিয়া এইবোৰ কথা মোক অলপ সময় দিয়ক মা মোক অলপ সময় দিয়ক একো সময় দিবলৈ নাই বুজিলাতো একো সময় দিবলৈ নাই মই যি কৈছোঁ সেইটো মগজত ভৰাই লোৱা মোক এমাহৰ ভিতৰতে ভাল খবৰ লাগিব বুলি কৈছোঁ লাগিবই বাছ মোৰ ল'ৰাটোক ফচাই কৰি আহিছে এতিয়া সন্তান এটা দিব নোৱাৰিলে হ'ব কি হ'ল প্ৰণীতা আজিকালি তুমি বৰ মন মাৰি থাকা দেখোন কথা এটা সুধিলেও ঘপককৈ নুশুনা কি অন্যমনস্ক হৈ থাকা কি হৈছে তোমাৰ মোকো নোকোৱা নে ভালকৈ খুলি ক'ব নোৱাৰা নেকি কি চিন্তা কৰি আছানো নাই একো হোৱা নাই তুমি এনেই চিন্তা কৰিছা একো হোৱা নাই মোৰ তুমি কিবা খাবা নেকি মই কিবা এটা বনাই দিওঁ ৰ'বা মই একো নাখাওঁ মই জিমত যাওঁ তুমি পাহৰিয়ে গ'লা এইখিনি সময় মই কি কৰোঁ কি নকৰোঁ কি চিন্তা কৰি আছা মানে কিবা এটাতো হৈছে তোমাৰ কোৱাচোন কোৱা কি হ'ল কোনোবাই কিবা কৈছে নেকি তোমাক নাই কোনেও একো কোৱা নাই তুমি এনেই সন্দেহ কৰিছা কোনেও মোক একো কোৱা নাই কোনেনো কি ক'ব চবেই ইমান মৰম কৰে নাই একো কোৱা নাই তুমি যোৱা জিমলৈ যোৱা এনেই চিন্তাবোৰ কৰি নাথাকিবাচোন মোৰ একো হোৱা নাই মিছা কথা নক'বা আজি 2 মাহ হ'ল আমাৰ বিয়া হোৱা মই কি তোমাক নুবুজাকৈ আছোঁ নেকি তোমাক মই ভালকৈ বুজি পোৱা হ'লোঁ তুমি কেতিয়া হাঁহি থাকা কেতিয়া সুখত থাকা কেতিয়া দুখত থাকা কেতিয়া চিন্তা কৰি থাকা মই চব বুজি পাওঁ কিন্তু কি চিন্তা কৰি থাকা সেইটো জানিবলৈ সৰবজান নহ'লোঁ যে কোৱাচোন কোৱা কি চিন্তা কৰি আছা কিবাটো চিন্তা কৰি আছা তুমি মানে মই কথা এটাহে ভাবি আছিলোঁ জানানে মানে আমি আজি ডক্টৰৰ ওচৰৰ পৰা এবাৰ আহোঁগৈ ব'লা মানে ভাবিছিলোঁ চেকআপ এটা কৰি আহোঁগৈ মানে ময়ো মাক হ'ব বিচাৰোঁ দিয়াচোন এতিয়া মোৰ বয়সো হৈছে সোনকালে যদি এইবোৰ কথা চিন্তা নকৰোঁ পিছত প্ৰব্লেমো হ'ব পাৰে ন ব'লাচোন ডক্টৰৰ ওচৰৰ পৰা আহোঁগৈ কি ইমান সোনকালে তুমিও যে কিছুমান কথা চিন্তা কৰা আৰু দেই বিয়া হোৱা 2 মাহ হৈছেহে অলপ এনজয় কৰি লোৱা ঘূৰি লোৱা ফুৰি লোৱা এতিয়াই ল'ৰা ছোৱালী লৈ পেলাই দায়িত্ব বঢ়াই পেলাই সংসাৰখন আৰু মানে কিমান দায়িত্ব বাঢ়িব এটা ল'ৰা ছোৱালী অহাৰ পিছত তুমি জানো নাজানা অকণ ফূৰ্তি কৰি লোৱা কমচে কম এটা বছৰ গৈ লওক একেবাৰে ইমানো তোমাৰ বয়স হোৱা নাই নহয় কি যে কথাবোৰ কৈ থকা নহয় প্ৰত্যেকটো কথাতে খালি বয়স হৈছে তুমি কথাবোৰ বুজা নাই মই মানে কেনেকৈ তোমাক বুজাওঁ ফূৰ্তি পিছতো কৰিব পাৰিম সন্তান অহাৰ পিছতো আমি ফূৰ্তি কৰিব পাৰিম প্লিজ মোৰ কথাটো বুজিবলৈ চেষ্টা কৰা এবাৰ ডক্টৰৰ ওচৰত যাওঁ ব'লা নহ'বা তুমি যদি বেয়া পাইছা মই অকলেই যাওঁ হ'ব দিয়া বুজিছোঁ অকলে যাব নালাগে মই লৈ যাম দিয়া আজি ইভিনিং ওলাবা তেন্তে হ'লে মই চিনাকি আছে বাৰু মই এপইণ্টমেণ্ট এটা লৈ থ'ম হ'ব দিয়া যাম দিয়া তুমি যি বিচৰা তাকে কৰি দিম হ'বনে খুচ এতিয়া আৰু দুখ কৰি বহি নাথাকিবা যোৱা উঠা ময়ো জিমৰ পৰা আহোঁগৈ দেই পটককৈ হ'ব দিয়া মই ৰেডি হৈ থাকিম তুমি সোনকালে আহিবা ঠিক আছে আৰু সেইদিনা 2জন ডক্টৰৰ ওচৰত গ'ল ডক্টৰৰ ওচৰত যোৱাৰ পিছত ডক্টৰে সকলোবোৰ চেকআপ কৰিলে চেকআপ কৰাৰ পিছত দুয়োটাই এনেকুৱা এটা ৰিজাল্ট পালে যিটো শুনি দুয়োটা আচৰিত হৈ গ'ল মানে আপোনালোকে চাগে বুজিব পাৰিছে তাই মানে প্ৰণীতাই কেতিয়াও মাক হ'ব নোৱাৰে ডক্টৰে ভালকৈ তেওঁলোকক বুজাই দিলে যে এতিয়া যদি তাই মাক হ'বলৈ বিচাৰে বহুত ৰিস্ক হ'ব
আৰু সেইবাবে তাই কান্দি গুটি হুলস্থুল কৰিলে। তাই ক'ব নোৱাৰা অৱস্থা হ'ল, কি কৰিব কি নকৰিব একো ভাবি পোৱা নাই। কিন্তু গিৰিয়েকে অকণো টেনশ্যন লোৱা নাই, কাৰণ তাইক সি বহুত ভাল পায়। সেইবাবে তাই বিপদত পৰা কাম সি কেতিয়াও কৰিব নোৱাৰে। সেইবাবে সি তাইক বহুত বুজাইছে, কিন্তু তাই বুজিবলৈ মান্তিয়েই নহয়। তাৰ পাছত কুলেটখনি আনি আঁতৰি যাম মোৰ চকুৰ আগৰ পৰা, মোক তই দেখা দি নাথাকিবি, কৈ দিলোঁ। মা, মই আপোনাক চাহ খাবলৈহে সুধিব আহিছিলোঁ। মইনো কি জগৰ লগালোঁ মা, এনেও মই বহুত কষ্টত আছোঁ আৰু আপুনি এনি টাইম খালি গালিয়ে পাৰি থাকে। মইনো কি ভুল কৰিলোঁ মা, মই জানো জানি বুজি কৰিছোঁ এইবোৰ? এতিয়া আপুনি চাহ খাবলৈহে সুধিব আহিছিলোঁ। হ'ব, আঁতৰি যাম মোৰ চকুৰ আগৰ পৰা। যিটো বিচাৰিছিলোঁ সেইটোৱে তোৰ পৰা নাপালোঁ, আৰু তই মোক চাহ ভাত খুৱাই সন্তুষ্ট কৰিব নোৱাৰ, বুজিলি? মই বাবাৰ কাৰণে বেলেগ ছোৱালী চাই আছোঁ। মই তাৰ দ্বিতীয় বিবাহ কৰাই দিম সোনকালে, চাই থাক তই। তাৰ কথা শুনাই মোৰ ভুল হ'ল, তাৰ কথা শুনি তোক বিয়া পতাটোৱে মোৰ ভুল হ'ল। তোৰ নিচিনা এজনী কুলেটখনিয়ানীক মই ঘৰলৈ লৈ আহিলোঁ। মা, মইতো মাক হ'ব বিচাৰোঁ। বেলেগৰ নিচিনা মোৰোতো সেইটো আশা আছে, সপোন আছে যে মোকো কোনোবাই মা বুলি মাতিব। মোৰোতো মন যায় সন্তান জন্ম দিবলৈ। ভগৱানে সেইখিনি সুবিধা দিয়া নাই, মই কি কৰিম মা? মইতো বহুত কষ্ট পাই আছোঁ, আপোনালোকেও কষ্ট পাইছে বুজিছোঁ, কিন্তু মই কি কৰিম এতিয়া মা? আপুনি কওক, মই ক'ত যাম, কি কৰিম? আপুনি সদায় কিয় তেওঁক বিয়া পতাৰ কথা কৈ থাকে? তেওঁ শুনিলে বাৰু কি ভাবিব? তেওঁক মই আজিলৈকে এইবোৰ কথা কোৱা নাই যে আপুনি তেওঁৰ দ্বিতীয় বিবাহৰ কথা চিন্তা কৰি আছে, ছোৱালী চাই আছে। এইবোৰ কথা মই তেওঁক কোৱা নাই। আপুনি মোক অহা দিনাখনৰ পৰা এইবোৰ কথা শুনাই আছে, আৰু সেইবোৰ চিন্তা কৰিয়ে মই পাগল হৈ গৈছোঁ মা। এনেও সন্তান নোহোৱাৰ দুখ মোৰ আছেই, আৰু আকৌ মই সতিনী ভাতো খাব লাগিব। মা, আপুনিতো এগৰাকী মাইকী মানুহ, আপুনি মোক বুজিবলৈ চেষ্টা কৰক, মোৰ দুখখিনি বুজিবলৈ চেষ্টা কৰক। মই কি কৰিম মা, আপুনি কওকচোন? যি কয় মই তাকে শুনিম। মাজতে আপুনি সেই চোৱা মানুহজনৰ ওচৰলৈ লৈ গ'ল, মইতো মানা কৰা নাই। তাতো গৈ কিমান কি জাৰা ফুকা কৰিছে, কি মোক খাবলৈ দিছে, তথাপিও মই তেওঁক এইবোৰ কথা কোৱা নাই, মই মানাও কৰা নাই। যি কৰিব কৈছে মই তাকে কৰিছোঁ। মোকোতো সন্তান লাগে মা, ময়ো মা হ'ব বিচাৰোঁ। আপুনি বুজিবলৈ কিয় চেষ্টা নকৰে মা? সদায় দিনে মোক কিয় এইবোৰ কথা শুনাই থাকে? এনি টাইম কিয় গালি পাৰি থাকে মা? তোক গালি নাপাৰি কি সেৱা কৰিব লাগে নেকি? তোৰ নিচিনা এজনীক মই যে ইমান দিন ঘৰত ৰাখিছোঁ সেইটোৱে বহুত বুলি ভাব, বুজিলি? তোক যে মই উলিয়াই দিয়া নাই সেইটোৱে বহুত ডাঙৰ কথা। আৰু বাবাক তই কি কবি? মই নিজে ক'ম তাক। তোৰ লগত কোনো কথাই নাই মোৰ। মই যি কওঁ তাকে শুনিব, মই জানো। মোৰ কথা নেপেলাই। সি আকৌ বিয়া পাতিবলৈ মান্তি হ'বই, মই জানো ভালকৈ। আৰু ছোৱালী চাই আছোঁ মই। কালিলৈ পৰহিলৈ ভিতৰত তাক মই ছোৱালী দেখাবলৈ লৈ যাম, বুজিলি? তই যদি এটা সন্তান দিব নোৱাৰ এই ঘৰখনৰ কাৰণে, তোক ৰাখি কি কৰিম? আৰু মই জানো, ভালকেই বুজি পাওঁ মই তাক। সি যে কষ্ট পাই আছে তোৰ এই খবৰটোৰ কাৰণে, তই যে মা হ'ব নোৱাৰ সেই খবৰটোৰ পৰা সি যে কিমান কষ্ট পাই আছে ময়ো ভালকৈ জানো। সি সেইবাবে নিশ্চয় মোৰ কথা শুনিব, সি আকৌ বিয়া পাতিব, বুজিলি? তোতকৈ বহুত ভাল ছোৱালী বিয়া পাতি আনিম এইবাৰ, চাই থাক। মোৰ ল'ৰা একো বেয়া নহয়, তাৰ কাৰণে বহুত ছোৱালী পাই যাম, গম পাইছ? তেতিয়াই কৈছিলোঁ তাক, তেতিয়াই বুজাইছিলোঁ, সি নুশুনিলে কথা। এতিয়া পস্তাব লগা হৈছে। যা মোৰ চকুৰ আগৰ পৰা আঁতৰ হ, দেখা নিদিবি মোক। বুঢ়ীজনী চালা, বুঢ়ীজনীকে বিয়া পাতি আনিলোঁ, আঁতৰ হ। মা, তই বাবা, তুমি প্ৰণীতাক এনেকৈ ব্যৱহাৰ কৰা মা? মই লাজ পাইছোঁ কথাবোৰ শুনি। তুমি এনেকুৱা কথা ভাবিব পাৰা? মই আকৌ বিয়া পাতিম বুলি তুমি ভাবি ল'লা কেনেকৈ? আৰু তাইক এনেকৈ ব্যৱহাৰ কৰা? তাইৰ দুখবোৰ তুমি অলপো বুজিবলৈ চেষ্টা নকৰিলা? মা, তাইতো মোক আজিলৈকে এইবোৰ কথা একোৱে কোৱা নাই। তুমি মানে সেই অহা দিনাৰ পৰাই তাইক এনেকেই প্ৰেছাৰ দি আছিলা। তাই সেইবাবে মন মাৰি বহি থাকে, মই সুধিলেও তাই একো নকয়। কি ডাঙৰ কথাটো হ'লনো? তাই সন্তান দিব নোৱাৰে, সেইটো কি ইমান ডাঙৰ কথা নে? তাইক ইমান শাস্তি দিছা তুমি? তাইক সতিনী ভাত খুৱাম বুলি ক'ব পাৰা? তুমি ভাবি ল'লা কেনেকৈ যে মই আকৌ বিয়া পাতিম? তোমাক মোৰ নিজৰ মা বুলি ক'বলৈ মই লাজ পাইছোঁ মা। তই এইবোৰ কি কৈছ বাবা? তই বিয়া পাতিবই লাগিব আকৌ। তোৰ কথা মতে এজনীক বিয়া পাতি আনিলোঁ, কি হ'ল এতিয়া? আমি নাতি মুখে নেদেখিলোঁ। মই এজনীক ঘৰত ৰাখি থ'ব নোৱাৰোঁ, তই আকৌ বিয়া পাতিবই লাগিব। এইবাৰ তোৰ কথা মতে নহ'ব, কৈ দিছোঁ। মই ছোৱালী চাইছোঁৱেই, তই কথা ক'বলৈ আহিছ? মা, তুমি ভাবি ল'লা কেনেকৈ? মই সেইটোৱে বুজি পোৱা নাই। মই যে আকৌ বিয়া পাতিম তুমি সেইটো ভাবিলা কেনেকৈ? সেইটো কেতিয়াও সম্ভৱ নহয় মা, সেইটো কেতিয়াও সম্ভৱ নহয়। তোমাক সন্তানহে লাগে, তোমাক নাতিহে লাগে। ঠিক আছে, মই তাৰ ব্যৱস্থা কৰি আহিছোঁ, বুজিলা? ব্যৱস্থা? কি ব্যৱস্থা কৰি আহিছ তই? কোৱা না, কি কৰি থৈ আহিছা তুমি? মানে
অঁ মই সকলোবোৰ ব্যৱস্থা কৰি থৈ আহিছোঁ আমি মাক দেউতাক হ'ম তুমি চিন্তা নকৰিবা প্ৰণীতা আমি মাক দেউতাক হ'ম আমি এটা সন্তান এডপ্ট কৰি ল'ম মই সকলোবোৰ কথা পাতি কৰি থৈ আহিছোঁ তুমি মাক হ'বা প্ৰণীতা তুমি মাক হ'বা তুমি দুখ নকৰিবা আমি সন্তান এটা এডপ্ট কৰিম আৰু কালিলৈকে যাম মই সকলোবোৰ কথা পাতি কৰি ঠিক ঠাক কৰি থৈ আহিছোঁ কি তই এইটো কথা ভাবিলি কেনেকৈ কেনেকৈ ভাবিলি মই বেলেগৰ সন্তান আনি ঘৰত সোমোৱাম কাৰ ল'ৰা ছোৱালী হয় কোনো ঠিক নাই কথা ক'বলৈ আহিছ সেইবোৰ ল'ৰা ছোৱালীৰ কোনো জাত পাত নাই চিনভিন নাই সেইবোৰক মই ঘৰত আশ্ৰয় দিব নোৱাৰোঁ দেই মই কেতিয়াও এইবোৰক নাতি বুলি মানি ল'ব নোৱাৰোঁ এইবোৰ কথা তোৰ মনলৈ আহিল কেনেকৈ মা তুমি কোনখন জামানাত জীয়াই আছা আজিকালি এইবোৰ সৰু কথা বুজিলা আৰু তাতনো আপত্তি তোমাৰ কি থাকিব পাৰে কোৱাচোন সৰু ল'ৰা ছোৱালীৰো জাত পাত থাকেনে বাৰু কি যে কথাবোৰ কোৱা নহয় তুমি আমি এটা সন্তান উদ্ধাৰ কৰিম মা সেই সন্তানটোৱে নিজৰ পিতৃ মাতৃৰ চিন পাব এতিয়া অনাথ আশ্ৰমত কেনেকৈ থাকে তুমি নিজে ভাবা কিমান কষ্টত ডাঙৰ হয় সিহঁতে আমাৰ লগত থাকিলে আমাৰ মাক দেউতাক হোৱাৰ সপোনবোৰো পূৰণ হ'ব আৰু লগতে সন্তানটোও এটা ভাল ভৱিষ্যত পাব সেইটো কি ডাঙৰ কথা ভাল কথাহে মা তুমি ভালহে পাব লাগে তুমি সঁচাকৈ বহুত ভাল আমি কালিলৈকে যাম দেই আমি কালিলৈকে সন্তানটো লৈ আহিম দেই তুমি যে ইমানখিনি কথা ভাবিছা বহুত ভাল লাগিছে সঁচাকৈ কথা পাতি থৈ আহিছানে তুমি মই সঁচাকৈ কথা পাতি থৈ আহিছোঁ প্ৰণীতা তুমি বিশ্বাস কৰা তোমাৰ দুখবোৰ আৰু মোৰ সহ্য নহয় বুজিছানে সহ্য নহয় মোৰ লগত এইবোৰ কোনো কথা নাই মোক সন্তান নহ'লেও কথা নাই কিন্তু তোমাৰ সপোনবোৰ পূৰাবলৈ কাৰণে মই এইখিনি কৰিছোঁ আৰু মায়ে কিয় ভাবিছে নাজানো মই যে বেলেগ বিয়া পাতিম মই কেতিয়াও বেলেগৰ কথা চিন্তা কৰিব নোৱাৰোঁ মই তোমাক ভাল পাই বিয়া পাতিছোঁ আৰু তোমাৰ লগতে গোটেই জীৱনটো কটাম মাৰ কথাবোৰ ধৰি নাথাকিবা মায়ে চাগে নাতিৰ কাৰণে এইবোৰ কথা কৈছে তোমাক প্লিজ বেয়া নাপাবা আৰু কালিলৈ ৰেডি হৈ থাকিবা আমি সোনকালে যাম বাবা তই কিন্তু পস্তাবি মই কৈ দিছোঁ তই পস্তাবি কাৰ তেজ আনি ঘৰত সোমাবিহি কোনো ঠিক নাই মই নাতি বুলি কেতিয়াও মানি ল'ব নোৱাৰোঁ কৈ দিলোঁ মা তুমি মানি ল'লেও নল'লেও মই যিটো ডিচিশ্যন লৈছোঁ সেইটো মই কৰিমেই আৰু সেইটো মই একো ভুল কাম কৰা নাই মই সেইটো ভালকৈ জানো কাৰণ এটা সন্তানক ভৱিষ্যত দিয়াটো মোৰ কাৰণে একো ভুল কথা হ'ব নোৱাৰে আৰু আমি দুয়োটাই মাক দেউতাক হোৱাৰ সপোনবোৰ পূৰাব পাৰিম তুমি ভালহে পাব লাগে মা তুমি নাতি বুলি মানি লোৱা নোলোৱা মোৰ কোনো আপত্তি নাই আমি কালিলৈ যাম আৰু ফিক্স এণ্ড ফাইনেল আমি সন্তান লৈ আহিমেই বুজিলাতো তুমি যি কৰা কৰি থাকা যি ভাবি থাকা ব'লা প্ৰণীতা ব'লা সঁচাকৈ মই মাক হ'ম মোৰ বিশ্বাসেই হোৱা নাই কালিলৈ কিন্তু সোনকালে যাম দেই ব'লা সোনকালে যাম মই কথা পাতি থৈ আহিছোঁ ব'লা আৰু তাৰ পাছত পিছদিনাখনে দুয়োটাই গৈ এটা ধুনীয়া সন্তান এডপ্ট কৰি লৈ আহে তাৰ পাছত ঘৰ পোৱাৰ পাছত শাহুমাকে কিন্তু প্ৰথমতে খং কৰিছিলে তাৰ পাছত শাহুমাকেও কিন্তু নাতিটোৰ মুখ দেখি গলি গ'ল আৰু খং নাইকিয়া হৈ গ'ল শাহুমাকেও মৰম কৰিব ল'লে আৰু নিজৰ নাতিক আঁকোৱালি ল'লে আৰু এনেকৈ দুয়োটাই মাক দেউতাক হোৱাৰ সপোনবোৰ পূৰাব পাৰিলে ধন্যবাদ আমাৰ কাহিনীটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই